হেল্ল' এভৰিৱান, আজি গৈ আছোঁ আমি বজাৰলৈ। বজাৰখনতো যাওঁ বুলি কওঁ, বজাৰখন দেখুৱাটো নহয়, সেইটো কাৰণে মই আজি অলপমান ঘূৰি দেখুৱাইছোঁ, কিন্তু সম্পূৰ্ণকৈ দেখুওৱা নাই। বজাৰলৈ গৈ আছোঁ, এয়া দেখুৱাইছোঁ দেখিছে। আমাৰ পাৰুখোৱা বজাৰখন কেনেকুৱা আহিছে লওকচোন। মই সন্মুখৰ পৰা দেখুৱাইছোঁ, ভিতৰলৈ ইমান সোমাই যোৱা নাই। আৰু নেক্সট শনিবাৰে মই কাপোৰৰ বজাৰখনকে দেখুৱাম। আমাৰ ইয়াত কেনেকুৱা হয়, মাৰ্কেট নহয় দেই, আমাৰ আকৌ ইয়াত গাঁৱলীয়াহে যায়, সেইটো কাৰণে এনেকুৱা হয়। আৰু ইয়াৰ সূতা ল'বলৈ গৈছোঁ মই চাদৰ দহি কৰিবলৈ। চাদৰটো মানে দহি কৰি দুইটা কালাৰ লাগে, সেইটো কাৰণে দুইটা কালাৰ বাছি লৈছোঁ। ৰঙা আৰু বগা দুইটা কালাৰটো আমি চাদৰ দহি কৰিব লাগে, সেইটো কাৰণে লৈছোঁ। মই চিলাই কামো কৰোঁ যে, সেইটো কাৰণে দহি কৰিবলৈ দহি সূতা নিবলৈ আহিছোঁ। এইটো দিব, ৰঙাটো এটা, বগাটো এটা। এইটো ৰঙাটো লৈছোঁ আৰু বগা এক নেচা লৈছোঁ। দুইটা দিব। তাৰপিছত এই দুটা পেকিং কৰি দিয়ে বুলি কৈছে, পেকিং কৰি এক দি লেচাকে দিব। তাৰপিছত আৰু বজাৰখন দেখুৱাই আছোঁ, চাই ল'ব, চাই থাকিবচোন। আমাৰ পাৰুখোৱা বজাৰখন, কাৰ্বি আংলং বজাৰখন কেনেকুৱা, একদম মাৰ্কেট নহয়, এনেকুৱা বহি খোলা মেলাকৈ বেচে ইয়াত। এই কাপোৰবিলাক মানে দেখুওৱা নহ'লে আজি, খালি সূতাযোৰ লৈ গুচি আহিলোঁ। চব্জি বজাৰটো অলপ দেখুৱাই দিছোঁ, চাই ল'ব। এদিকে কাপোৰৰ দোকান, এইটো চব্জিৰ গুটিবিলাক ইয়াত বেছি আছে। গৈ আছোঁ আৰু মানে অলপ সোনকালেকৈ গ'লোঁ, ৰাতিপুৱা গ'লোঁ, মই কাম অলপ আছিলে, সেইটো কাৰণে মানে ইমান বজাৰবিলাক ভালকৈ বহা নাই, কমকৈ বহিছে আৰু মানে মানুহবোৰ আহি আছে, দোকানবোৰ খুলিহে আছে, সেইটো কাৰণে ইমান সম্পূৰ্ণকৈ দোকানখিনি মানে খোলা নাই। চৰু বাচন এইবিলাক ওলাইছে, মানে শাক চব্জি, বাখৰ এইবিলাক জানেনে আমাৰ ট্ৰাইবেল মানুহে হেৰি কৰে, বাখৰ। এতিয়া গৈ আছোঁ, চাই থাকিব। আৰু মই এতিয়া ল'ম বুলি ভাবিলোঁ কাঁচকলৰ দোকানলৈ আহিলোঁ। কাঁচকলৰ দাম সুধিলোঁ, কাঁচকলটো ক'লে 10 টকা। ইমান মানে কলটো পুৰতো হোৱা নাই, এয়া দেখিছা, একদম কোমলীয়া হৈ আছে। কাৰ্বি বজাৰ কয়, কাৰ্বি বজাৰৰ দেখি সোমাই আহিছোঁ মই। চব্জিবিলাক বেচিছে, কেঁচা চব্জি, জলকীয়া, কচু ফুল আৰু কলৰ ডিল, পলু পোক, এইবোৰ মানে বেছি আছে ইয়াত। এয়া ভেন্দি, এনেকুৱা মানে বেছি থাকে আৰু। এয়া দেখিছা, মই গৈ আছোঁ। বেছি কাৰ্বি বজাৰ চাইডে আহিলে বেছি মানে নাই, এনেকুৱাই সৰু মৰু খোলে। তাৰপিছত কাপোৰৰ বজাৰ দিগি যোৱা নাই, মেইন চব্জি বজাৰ দিগি যোৱা নাই, মই অকল এইদিকে আহি দেখুৱাইছোঁ। নেক্সট ভিডিঅ'ত মই দেখুৱাই আছোঁ কাপোৰৰ বজাৰ আৰু এখন আছে চব্জি দোকান। এইটো কি বুলি কয় আপোনালোকৰ সেইদিকে ক'ব দেই। এইটো আমি কওঁ ধুন্দুলি বুলি, ধুন্দুলিটো সুধিলেও চব মানে বান্ধা আৰু এতিয়া গৈ আছোঁ আৰু কিবা আছে নেকি বুলি এনে চাবলৈ গৈছোঁ। যাই এইবোৰ কেঁচা কল কোনোবাই কিনে নেকি বুলি থৈ দিছে। এতিয়া পূজা পাতলৰ দিন আহিছে, ভাদ মাহ নহয় জানো, এইদিকে গৈ আছোঁ। আৰু এই শেষলৈ এইদিকে দেখিছেনে, লিলামী কাপোৰবোৰ বেছি থাকে, লিলামী কাপোৰ তাৰ ওচৰতে বেছি থাকে। এতিয়া আৰু মই উভতি আকৌ এবাৰ আহিছোঁ, চাব। এতিয়া ঘূৰি আহিছোঁ আৰু ৰিটাৰ্ণ একেটা ৰাস্তাতে ঘূৰি আহিছোঁ। ঘূৰি আহি আৰু গৈ আছোঁ আৰু এদিকে এইফালতো দেখুওৱা নাই। এয়া দেখিছা কাপোৰৰ দোকানৰ লগতে বেলুনৰ দোকান এখনো আছে, এইবোৰ হৰেকমাল দোকান আছে, তাৰ লগতে এয়া দেখিছা হৰেকমাল দোকান। গৈ আছোঁ, এতিয়া গৈ যাই আমাৰ ঘৰত মাহঁতে আহিব, মাহঁতৰ কাৰণে মাছ অলপ ল'বলৈ গৈ আছোঁ। এতিয়া মই মাছটো লৈ তাৰপাছত ঘৰলৈ উভতিম আৰু। ইয়াত দেখিছা গৈ আছোঁ, আমাৰ ইয়াত টমটম ৰিক্সাৰ বেছি। এতিয়া মাছ ল'বলৈ গৈ আছোঁ, মাছৰ এদিকে সোমাই আহিব লাগে। আৰু এখন চব্জি বজাৰ আছে বুলি কৈছিলোঁ, এইদিকে যাবলগীয়া হয়, এদিকে সোমাই যাব লাগে। এতিয়া মই দেৰি হৈ যাব বুলি মই সেদিকেলৈ ঘূৰি নুফুৰোঁ আৰু এদিকে এই গাহৰি মাংস, আমিতো লোকেল মানুহ জানে গাহৰি মাংস কিমান প্ৰিয়, কিন্তু আলহী কেইজনীয়ে বোলে গাহৰি মাংস নাখায়, মাছ খাব, সেইটো কাৰণে মই মাছৰ বজাৰৰ দিকে সোমাই আহিলোঁ। মাছৰ বজাৰত আহিলোঁ, মাছটো কিমান বুলি সিহঁতক সুধিলোঁ, মাছটো ক'লে যে 200 টকা কেজি, দিয়কচোন বোলো 1 কেজি। তাৰপিছত তাই আকৌ মাছটো কাটি থৈ দিছে, মই নিজে বাছি লৈছোঁ, বাছি লৈ এনেকৈ দিছে আৰু 1 কেজি। আৰু চাব দেই, বেয়া ডাঙৰ বেপাৰীবিলাকে মাছৰ মাথা উঠাই দিয়ে,
কিন্তু মাছৰ লগত মাছৰ মাথা দিয়ে, কাৰণ সিহঁতে সৰুকৈ দি ক'লেও পাৰে, কিন্তু 1-2জন মানুহ কিনোতে সিহঁতে এটা মাছৰ মাথা 2জনকে দি শেষ কৰি দিয়ে। ইয়াতে চাব দেই, ইমান ডাঙৰ দিছে মাছৰ মাথা। 1 কেজিত 1 ফাল মাছৰ মাথাই যায় একজনে কিনিলে। এতিয়া অলপ কম হৈছে, অলপ কাটি দিওঁ বুলিও কৈছে। মই কৈছোঁ যে মাছৰ পিচটো একেবাৰে ইয়াতে কাটি দিব, সৰু সৰু কৰি দিব বুলি কৈছোঁ। তাৰপিছত ঠিক আছে বুলি কৈছে। মই কৈছোঁ ইমান ডাঙৰকৈ কৰি নিদিব, অলপ সৰু সৰু কৰি দিব। মোনাটো মই পাতি আছোঁ, দেখিছেনে মোনাটো, যে দিলে ভৰাম বুলি কৈ আছোঁ। সেইদিকে চব্জি বজাৰ কিবা কিনি বেছি আছে, মাছৰ বজাৰৰ পাছদিকে। তাৰপাছত এদিকে মানে কেঁচা চব্জিও বেচে, তাৰপাছত কিবা কিনি বেছি থাকে। এদিকে সোমাই যাব লাগিব কেঁচা চব্জি দোকানৰ দিকে। তাৰপাছত আৰু মই এতিয়া এই মাছখিনি লৈ ঘৰলৈ যাম। পইচাটো পে'মেণ্টটো মানে ক্লিয়াৰ কৰি থৈ এনেকৈ যাওঁ। পইচাটো বেছি নহয়, কিন্তু 200 টকা। আমি কিন্তু দুখীয়া মানুহ যে 200 টকা দি এতিয়া অলপ গা জ্বলি যায়। দি এনেকৈ এতিয়া মই ঘৰলৈ ঘূৰোঁ আৰু। বাই বাই। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ইউটিউব চেনেলটো।